ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত অসম যুৱ পৰিষদৰ নেতৃত্বত ফুটলচাৰ গাঁও পঞ্চায়তত কৰ্মী সভা। অসম যুৱ পৰিষদৰ নেতৃত্বত বৰঘুলি মাহেৰীপাৰ যুৱ মণ্ডল পৰিষদ গঠন। উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ নেতা আবু বকৰ ছিদ্দিকী, নগাঁও জিলাৰ যুৱ সভাপতি শ্ৰী বিদ্যুৎ বৰা, যুৱ পৰিষদৰ নেতা অংকুৰ শইকীয়া, তাজ ৰূপহীহাট যুৱ পৰিষদৰ সভাপতি ইদ্ৰিছ আলী, মেহবুবৰ লগতে বুদ্ধেশ্বৰ দাস, লগতে দলীয় বিভিন্ন পদবীত থকা নেতাকৰ্মীসকল। ৰূপহীহাট সমষ্টিত পূৰ্বে অগপ দলৰ স্থিতি আছিল। বৰ্তমানে অগপ দলৰ ভেটি শক্তিশালী ৰূপে আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে অগপ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে মণ্ডল সমিতিসমূহ গঠন পূৰ্ণগতিত অব্যাহত ৰাখিছে। অসম গণ পৰিষদৰ ভেটি ৰূপহী সমষ্টিত পূৰ্বে আছিল আৰু বৰ্তমানৰ শক্তিশালী ৰূপত প্ৰত্যক্ষ কৰি ৰূপহী সমষ্টিৰ বিধায়ক শংকিত হোৱা বুলি কয় অসম যুৱ পৰিষদৰ ৰূপহীৰ সভাপতিগৰাকীয়ে। এটা পঞ্চায়তৰ কংগ্ৰেছৰ কৰ্মী আন এটা পঞ্চায়তত নি কংগ্ৰেছত যোগদান কৰোৱা বুলি অভিযোগ উত্থাপন কৰে সভাপতিগৰাকীয়ে। ৰূপহীহাটৰ পৰা আছাফুল ইছলামৰ ৰিপৰ্ট, নেশ্যন টিভি। যুৱ পৰিষদৰ সহযোগত আজি ইয়াতে এখন মণ্ডল সমিতি গঠন কৰা হয় আৰু ৰূপহীহাটত অসম গণ পৰিষদে ইতিমধ্যে শক্তিশালী স্থিতি গ্ৰহণ কৰিছে। পূৰ্বতেও ৰূপহীহাট সমষ্টি অসম গণ পৰিষদৰ দখলত আছিলে, কেইবাবাৰো ইয়াত আমাৰ বিধায়ক আছিলে। গতিকে এই 2026 চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যে ৰূপহীহাটত ইতিমধ্যে আমাৰ সকলো সংগঠন শক্তিশালী হৈ উঠিছে। যুৱ পৰিষদো আগত থাকিও যথেষ্ট শক্তিশালী হৈ আহিছে। ইয়াত দেখিবলৈ পাইছে যে বৰ্তমান সময়ত যিজন বিধায়ক আছে তেখেতে ইতিমধ্যে ৰাইজৰ মনৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে। গতিকে তেখেত 26 চনলৈ এই ৰূপহীহাট সমষ্টিৰ বিধায়ক হৈ থাকিব নোৱাৰিব। ইয়াত 2026 চনত অসম গণ পৰিষদৰ এজন বিধায়ক হিচাপে আপোনালোকে দেখিব। পৰিষদৰ সভাপতি হওঁ। ৰূপহীহাটবাসী এতিয়া বিচাৰিছে 2026 চনত 22 বিধায়ক, 22 চান্স নহয়, 22 চান্স বিধায়ক দুইবাৰ হৈ গ'ল। কিন্তু আমাৰ সমষ্টিৰ ৰাইজৰ ভুল বুজাবুজিৰ কাৰণে আৰু সেই ভুল বুজাবুজিটো 26 চনত নহয়, এতিয়া 22 বিধায়ক বিচাৰিছে, ৰূপহীৰ স্থানীয় বিধায়ক বিচাৰিছে আৰু ৰূপহীহাটবাসীয়ে এজন ৰূপহীৰ জন্ম হোৱা এজন বিধায়ক বিচাৰিছে। গতিকে সেই উদ্দেশ্য আগত ৰাখি আগন্তুক দিনত ৰূপহীহাটত যিটো অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ লগত আৰু অন্যান্য সংগঠন, আমাৰ দলীয় সংগঠনে ব্যাপকভাৱে কাম কৰি আছে, আগন্তুক দিনতো কাম কৰি যাব। এতিয়া আপোনালোকে চাইছে আমাৰ 22 চান্স বিধায়কজনে য'তে ত'তে গৈ পেলাই ৰাইজৰ ককৰ্থনৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ ৰাইজৰ কাম কৰিব পৰা নাই। 8 বছৰত 9 বছৰত বিধায়ক হৈ থাকিল, কোনো ধৰণৰ কাম নাই। জিৰো কাম কৰি সমষ্টিত ৰাইজক ভুৱা প্ৰতিশ্ৰুতিৰে, ৰাইজক ভুৱা মিছলীয়া কথাৰে ৰাইজক বুৰ্বক বনাই আহিছে। ৰূপহীহাটৰ ৰাইজ এতিয়া আৰু বুৰ্বক নহয়। 2026 চনত ৰূপহীহাটৰ স্থানীয় বিধায়ক 22 বিধায়ক বিচাৰিছে, 22 চান্স নহয়। আৰু এটা কথা ছাৰ, কেইদিনমান আগতে বিধায়ক নুৰুল হুদাই ইয়াতে মিটিং কৰি গৈছে, তাত বহুত সংখ্যক মানুহে যোগদান কৰিছিল বুলি আমি জানিব পাৰিছোঁ। সেই সন্দৰ্ভত আপুনি কি ক'ব? এইটো ভুৱা বাতৰি হয়। কংগ্ৰেছী মানুহে কিন্তু কংগ্ৰেছত যোগদান কৰি আছে। বৰ্তমান ৰূপহীহাটত যিটো অসম গণ পৰিষদৰ যিটো আমাৰ কামৰ অগ্ৰগতি, এই অগ্ৰগতিত শংকিত হৈ কংগ্ৰেছী মানুহক আনি পেলাই এইটো জিপিৰ মানুহ সেইটো জিপিত জইন কৰাই আছে, সেইটো জিপিৰ মানুহ এইটো জিপিত জইন কৰাই আছে। কিন্তু কংগ্ৰেছত মানুহ যোৱা নাই, কংগ্ৰেছী মানুহে কংগ্ৰেছত তাত জইন কৰি আছে। অসম গণ পৰিষদৰ মানুহ ডেইলি অসম গণ পৰিষদত যোগদান কৰি আছে, আহি আছে। অসম গণ পৰিষদ মানুহৰ ৰাইজৰ অন্তৰত আছে, ৰাইজৰ বুকুত আছে, ৰাইজৰ তেজৰ লগত জড়িত হৈ আছে, ৰূপহীহাটবাসী ৰাইজৰ লগত।